মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অধ্যায় নম্বৰ 12 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিছে জমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰ সাপেক্ষে দুটা যুক্তি আগবঢ়োৱা। ইয়াৰ উত্তৰ হ'ব গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছে। 1 নম্বৰ যুক্তিটো হৈছে গ্ৰাহক সজাগ আৰু সচেতন নহ'লে অৰ্থনৈতিকভাৱে লোকচান হ'ব পাৰে। আৰু 2 নম্বৰ যুক্তিটো হৈছে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ মেদ উকলি যোৱা সা-সামগ্ৰীৰ ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা শোষিত হ'ব পাৰে। উদাহৰণস্বৰূপে 1 নম্বৰটো হৈছে বস্তুৰ ওজন সঠিকভাৱে নকৰা, 2 নম্বৰ ভেজাল বস্তু বিক্ৰী কৰা, 3 নম্বৰ বস্তু বা সেৱা উপযুক্ত স্থান বিশিষ্ট নোহোৱা, 4 নম্বৰ হৈছে ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া, 5 নম্বৰটো হৈছে সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মুছি পেলোৱা বা নকল তাৰিখ লগোৱা, 6 নম্বৰটো হৈছে প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা, আৰু 7 নম্বৰ মানসূচক চিহ্নসমূহ নকল কৰা, আৰু 8 নম্বৰটো হৈছে নামী দামী কোম্পানীৰ দ্বাৰা উৎসাহিত সামগ্ৰীৰ হুবহু নকল কৰা। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত? ইয়াৰ উত্তৰ হ'ব গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সদা সজাগ আৰু সচেতন থকাটো আমাৰ কৰ্তব্য। গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে। সেই বিষয়বোৰ হ'ল 1 নম্বৰ বিষয়টো হৈছে বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে। 2 নম্বৰ বস্তুৰ ওজন বা জোখ লওঁতেই জোখ-মাখৰ আহিলা যেনে ডগা পাল্লা, মিটাৰ কাঠি আদি সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা। 3 নম্বৰটো হৈছে যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা। তাৰপিছত 4 নম্বৰটো হৈছে বিভিন্ন ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এক মাৰ্ক, ISIS মাৰ্ক, হলমাৰ্ক, FPA আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীৰ আছেনে নাই তাক পৰীক্ষা কৰি চোৱা। 5 নম্বৰটো হৈছে দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গ্যাৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা। 6 নম্বৰটো হৈছে পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, মেদ উকলা তাৰিখ, MRP ইয়াৰ মানে হৈছে সৰ্বোচ্চ খুচুৰা মূল্য লক্ষ্য কৰা আদি। খ নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহকৰ অধিকাৰ বোলে। গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে বস্তু, সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতেই বস্তুবোৰ সন্দৰ্ভত যিকোনো তথ্য গ্ৰাহক এজনে বিক্ৰেতাৰ পৰা আহৰণ কৰিব পাৰে। উদাহৰণস্বৰূপে সামগ্ৰীৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পাৰে। বিক্ৰেতাই উক্ত তথ্যসমূহ গ্ৰাহকক প্ৰদান কৰিবলৈ বাধ্য। 2 নম্বৰ হৈছে বস্তু, সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত সেই সম্পৰ্কত গ্ৰাহকৰ যদি কিবা অভিযোগ থাকে সেইবোৰ সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰিব পাৰে। গ্ৰাহকে আইনী ব্যৱস্থা গ্ৰহণ কৰি নিজৰ সমস্যা নিৰাময় কৰিব পাৰে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব
1 নম্বৰ ৰেডিঅ' টেলিভিছন বাতৰি কাকত আদিৰ দৰে প্ৰচাৰ মাধ্যমত প্ৰায়ে গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয় য'ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্য নিহিত হৈ থাকে চৰকাৰ জনসংযোগ বিভাগে এনে কামবোৰ দায়িত্ব লয় 2 নম্বৰত দিয়া আছে গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে সেইবোৰৰ ভিতৰত ক নম্বৰটো হৈছে গ্ৰাহকক অধিকাৰ মান্যতা প্ৰদান খ নম্বৰটো হৈছে গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহকক সুৰক্ষা আইন গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে সেইবোৰৰ ভিতৰত ক নম্বৰ গ্ৰাহকৰ অধিকাৰৰ মান্যতা প্ৰদান খ নম্বৰ গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহকৰ সুৰক্ষা আইন গ নম্বৰটো হৈছে গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণৰ ফৰাম গঠন ইত্যাদি 2 নম্বৰ দিছে চমুটুকা লিখা ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে গ্ৰাহকৰ সুৰক্ষা আইন ইয়াৰ উত্তৰ হ'ব 2019 চনৰ আগষ্ট মাহৰ 9 তাৰিখৰ পৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন 2019ত প্ৰৱৰ্তন হয় বা প্ৰভাৱিত হয় পূৰ্বৰ গ্ৰাহক সুৰক্ষা আইন 1986 চনৰ সলনি বৰ্তমান এই আইনৰ অধীনত গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টো চোৱাচিতা কৰা হ'ব এই আইনে গ্ৰাহকৰ বিভিন্ন প্ৰকাৰৰ ওজৰ আপত্তি সঠিক সময়ত আৰু সঠিক ধৰণে নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰি বিভিন্ন ক্ষেত্ৰত গ্ৰাহকক সুৰক্ষা প্ৰদান কৰিব গ্ৰাহকৰ অধিকাৰ আৰু বিবাদ নিষ্পত্তিকৰণ সম্পৰ্কীয় বিষয়ত পৰামৰ্শ প্ৰদান কৰাৰ বাবে এই আইনৰ অধীনত কেন্দ্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিল নামেৰে উপদেষ্টা ধৰ্মী পৰিষদ গঠন কৰা হয় এই আইনৰ অধীনতে গ্ৰাহকক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ হকে আৰু বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে কেন্দ্ৰীয় গ্ৰাহকৰ সুৰক্ষা কৰ্তৃপক্ষ স্থাপন কৰে খ নম্বৰটো হৈছে গ্ৰাহক সজাগতা ইয়াৰ উত্তৰ হ'ব গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সদায় সজাগ আৰু সচেতন হৈ থকা আমাৰ কৰ্তব্য গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়বোৰ হ'ল 1 নম্বৰটো হৈছে বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ দাম ওজন বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে 2 নম্বৰ বস্তুৰ ওজন জোখ লওঁতে জোখ মাপৰ আহিলা যেনে দগা পাল্লা মিটাৰ কাঠি আদি সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা 3 নম্বৰ হৈছে যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা আৰু 4 নম্বৰটো হৈছে বিভিন্ন ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগ মাৰ্ক ISI মাৰ্ক হলমাৰ্ক FPA আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা 5 নম্বৰটো হৈছে দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গ্যাৰাণ্টি বা ৱাৰেণ্টি আছে নে নাই তাক লক্ষ্য কৰা 6 নম্বৰটো হৈছে পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ মেদ উকলা তাৰিখ MRP ইয়াৰ মানে হৈছে সৰ্বোচ্চ খুচুৰা মূল্য লক্ষ্য কৰা আদি 9 নম্বৰত দিয়া আছে গ্ৰাহকৰ প্ৰতাৰণা ইয়াৰ উত্তৰ হ'ব গ্ৰাহক হিচাপে আমি সদায় সচেতন হৈ থাকিব লাগে আমি বিক্ৰেতাৰ দ্বাৰা যাতে প্ৰতাৰিত নহওঁ তাৰ প্ৰতিও নজৰ ৰাখিব লাগে এজন গ্ৰাহকৰ বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে যেনে বস্তুৰ ওজন সঠিকভাৱে নকৰা 2 নম্বৰ ভেজাল বস্তু বিক্ৰী কৰা 3 নম্বৰ বস্তু বা সেৱা উপযুক্ত স্থান বিশিষ্ট নোহোৱা 4 নম্বৰটো হৈছে ক্ৰয় কৰা বস্তু বা সেৱা ৰচিদ নিদিয়া বা অশুদ্ধ কৰি দিয়া 5 নম্বৰটো হৈছে সামগ্ৰীৰ প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মুছি পেলোৱা বা নকল তাৰিখ লগোৱা 6 নম্বৰটো হৈছে প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা আৰু 7 নম্বৰটো হৈছে মানসূচক চিহ্নসমূহ নকল কৰা 8 নম্বৰটো হৈছে নামী দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা 9 নম্বৰটো হৈছে ডাক সেৱা টেলিফোন বা ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি 6 নম্বৰটো হৈছে গ্ৰাহকৰ অধিকাৰ উত্তৰ হ'ব আমাৰ দেশৰ
আমাৰ দেশৰ সকলো নাগৰিকেই গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে, সেইবোৰকেই গ্ৰাহক অধিকাৰ বোলে। গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে, 1 নম্বৰটো হৈছে যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা। 2 নম্বৰটো হৈছে গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা। 3 নম্বৰ হৈছে গ্ৰাহকৰ অভাৱ অভিযোগ আদি গ্ৰাহকক সুৰক্ষা সমিতি বা গ্ৰাহকৰ আদালতত দাখিল কৰা। 4 নম্বৰ হৈছে প্ৰয়োজন সাপেক্ষে গ্ৰাহকে সুৰক্ষা আইনৰ সহায় লোৱা। 5 নম্বৰ প্ৰতাৰণা বা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা। 6 নম্বৰটো হৈছে গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি। এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্ৰহী আৰু সচেতন হোৱা উচিত। ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে। সমগ্ৰ বিশ্বত গ্ৰাহকৰ অধিকাৰৰ বিষয়টোৱে বৰ্তমান এক জনজাগৰণৰ সৃষ্টি কৰিছে। তাৰে ভিত্তিত 15 মাৰ্চ তাৰিখটোই বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 9 নম্বৰটো হৈছে গ্ৰাহকৰ আদালত। এইটো হ'ব গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফৰ্ম গঠন কৰা হয়। ইয়াক গ্ৰাহক আদালত বুলি কোৱা হয়। ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে। এনে ফৰ্মসমূহ 3টা পৰ্যায়ত গঠিত হয়, যেনে জিলা বিবাদ নিষ্পত্তিকৰণ ফৰ্ম, খ নম্বৰটো হৈছে ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফৰ্ম, গ নম্বৰটো হৈছে ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফৰ্ম। 3 নম্বৰত দিছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰটো হৈছে গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতে প্ৰযোজ্য, এইটো অশুদ্ধ হ'ব। খ নম্বৰ দিয়া আছে গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰে, এইটো শুদ্ধ। গ নম্বৰ কুৱেশ্যনত দিয়া আছে শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণৰ ফৰ্মত গোচৰ তৰিব পাৰে, এইটো শুদ্ধ। ঘ নম্বৰত দিয়া আছে কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতে গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য, এইটো অশুদ্ধ হ'ব। তাৰপিছত দিয়া আছে 9 নম্বৰত কৃষিজাত সামগ্ৰীৰ মান বিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়, এইটো অশুদ্ধ। 6 নম্বৰত দিয়া আছে বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ, এইটো শুদ্ধ হ'ব।